নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি কৰি আছোঁ আউটডোৰ ইনষ্টলেশ্যন। ইনডোৰ ইনষ্টলেশ্যনটো আমি আগতে কৰিছিলোঁ। আজি আমি আউটডোৰ ইনষ্টল কৰি আছোঁ। আউটডোৰ ইনষ্টল কৰোঁতে আমাৰ কি অসুবিধা হৈছে, কেনেকুৱা কি কৰিছোঁ সেইখিনি দেখাই আছোঁ। এতিয়া ওপৰত ভাইটিয়ে আউটডোৰ ক্লেম্প লগাই আছে, যাৰ ওপৰত আউটডোৰটো বহিব। আমি আউটডোৰটো পাৰিলে তলত বহাব পাৰিলোঁ হয়, কিন্তু তলত বহোৱা নাই। ইয়াত দেখিছে আগৰ দুটা আউটডোৰ লাগি আছে। ইয়াতে কি হয়, চুৰ হয়। যেনেকুৱা কপাৰ পাইপ থাকে, আপোনালোকে চবে জানে কপাৰ পাইপ থাকে, ইনডোৰৰ পৰা ওলাই আহে। সেই পাইপখিনি ইয়াতে চুৰ হৈছে। তো আমি যদি ইয়াত লগালোঁ হয়, এইখিনিও চুৰ হ'লে হয়। সেইটো কাৰণে আমি আউটডোৰটো ওপৰত লগাব লগা হৈছে। বহুত কষ্ট হৈছে, ওপৰত থিয় হ'বলৈ জেগা নাই, কিন্তু উপায় নাই। তলত থাকিলে কপাৰ পাইপখিনি চুৰ হৈ যাব। কিমান কম জেগা, এইখিনি জেগাতে আমি আউটডোৰটো বহাই আছোঁ যাতে চুৰ নহয়। সেইটো কাৰণে দিগদাৰী হৈছে, কিন্তু উপায় নাই। ছেফ থাকিব, মেচিনটো ছেফ থাকিব, পানী নপৰিব। সেইকাৰণে এতিয়া ভাইটিয়ে ক্লেম্প লগাবৰ কাৰণে ফাষ্টাৰ মাৰি আছে। আৰু দেখিছে ছেফটি বেল্ট লগাই কাম কৰিব লগা হৈছে। আৰু ছেফটিটো বহুত ইম্পৰ্টেণ্ট হয়। যিকোনো কাম কৰিলে সদায় আমাৰ ছেফটি লাগে। আৰু আপুনি চবেই জানো যে ছেফটি বেল্টটো ইম্পৰ্টেণ্ট হয় এচিৰ কামৰ কাৰণে, বা যিকোনো বাহিৰৰ আউটডোৰ ছাইড কাম কৰিবৰ কাৰণে ছেফটি বেল্ট লাগে। আপোনালোকে যদি কাম কৰিব, ছেফটি বেল্টটো নিশ্চয় লগাব। আপোনালোকৰ ঘৰত যদি কোনোবাই কাম কৰে, ছেফটি বেল্ট নোহোৱাকৈ কাম কৰিব নিদিব, কাৰণ এইটো বহুত বিপদ হৈ যাব পাৰে। কোন সময়তো মানুহ কি বিপদ হয় ক'ব নোৱাৰি। ছেফটি বেল্টটো লগাইহে কাম কৰিব আৰু কৰিব দিব। এতিয়া আমি আউটডোৰটো বহালোঁ, মই আৰু ভাইটি যেনে তেনে আউটডোৰটো বহাইছোঁ। এতিয়া বাকী কানেকশ্যনখিনি কৰিম। কপাৰ পাইপ কানেকশ্যন, কমিউনিকেশ্যন পাইপ, কমিউনিকেশ্যন ৱায়াৰ কানেকশ্যন এইখিনি কৰিম। এইখিনি এতিয়া যেনে তেনে আমি আউটডোৰটো উঠাই বহাইছোঁ। বহাই কিনে জাষ্ট বহিছোঁ আৰু ভাগৰ লাগিছে বহুত। এইটো চাওক, ইয়াতে বহালোঁ। ভালদৰে বহিব জেগা নাই, ভালদৰে থিয় হ'ব জেগা নাই। তেনেকুৱা জেগাত আমি আউটডোৰটো বহাব লগা হৈছে। এতিয়া এইখিনি বহালোঁ আউটডোৰ। এতিয়া আমি কানেকশ্যন খালি পাইপলাইন কানেকশ্যন কৰিব বাকী আছে। এতিয়া কমিউনিকেশ্যন কেবুলটো আমি কানেকশ্যন কৰিলোঁ। কমিউনিকেশ্যন কেবুলটো একবাৰ চেক কৰি চাওঁ ভালদৰে, ফাইনেলি লুজ আছে নে নাই। যদি লুজ হয় প্ৰব্লেম হ'ব, এৰৰ আহিব। তো ঠিক আছে, টাইট আছে। এতিয়া কপাৰ পাইপ কানেকশ্যন চেক কৰিলোঁ একবাৰ। ফাইনেলি লিক থাকিলে দিগদাৰ হ'ব। তো এইখিনি ফুল্লি টাইট আছে নে একবাৰ ফাইনেলি চেক কৰিলোঁ। এতিয়া আমি এৰি দিছোঁ গেছ এৰাৰ পিছত মেইন কামটো হ'ব, গেছটো লিক হৈ আছে নেকি সেইটো চেক কৰিব লাগিব। আমি চবে জানো যে লিক থাকিলেতো এচি গেছ নাথাকিব, গেছ নাথাকিলে কুলিং নহ'ব। তো গেছখিনি এৰি দিয়াৰ পিছত প্ৰথম কাম হ'ব, আমি আগতে গেছ লিক আছে নেকি, লিকেজ চেক কৰিব লাগিব। লিকেজ চেক কৰিবৰ কাৰণে আমি চেম্পু পানী ইউজ কৰোঁ। আপোনালোকৰ ঘৰত যদি কোনোবাই কাম কৰে, টেকনিচিয়ানক ক'ব আপোনালোকে যে আপোনালোকে লিকেজটো চেক কৰিব ভালদৰে। চেম্পু পানী আমি টেকনিচিয়ান ভাইবিলাকে জানো লিক কেনেকৈ চেক কৰিব লাগে। কিছুমানে হয়তো নকৰে, সোনকালে কাম শেষ কৰিব লাগে বুলি নকৰে, কিন্তু লিকটো চেক কৰাটো বহুত দৰকাৰ। আমি লগাই যাম, এসপ্তাহৰ ভিতৰত এসপ্তাহৰ ভিতৰত চব গেছ ওলাই যাব, ঠাণ্ডা নহ'ব মেচিন। আৰু গেছ ইনভাৰ্টাৰ মডেলবিলাক আজিকালি এতিয়া চব আমাৰ কাম হৈ গৈছে। এতিয়া আমি বস্তু বাহিনীখিনি গুচাই আছোঁ। ভাইটি তাৰ ছেফটি বেল্টটো গুচাই আছে। এতিয়া আমি যাব লাগে, আৰু বহুত দেৰি হৈ গ'ল, বহুত কষ্ট হ'ল। এতিয়া আমি যাবৰ কাৰণে ৰেডি হ'লোঁ আৰু যাওঁগৈ এতিয়া আজিৰ কাৰণে।